বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ নাটঘৰৰ গছপুলি ৰোপণ আৰু বিতৰণ। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গুৱাহাটী সামাজিক বনানীকৰণ সংগঠনৰ সহযোগিতাত আমাৰ নাটঘৰৰ উদ্যোগত জুনাৰেংগী ছাত্ৰ সন্থা আৰু য়ং ষ্টাৰ ক্লাবৰ সৌজন্যত ৫ জুনত ২ নং মঠঘৰীয়া গীতানগৰত গছপুলি ৰোপণ আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন শ্ৰেণীৰ লোকক গছপুলি বিতৰণ কৰা হয়। এজোপা গছৰ অভিভাৱক সমাহক সজাগতা কৰাৰ প্ৰয়াসেৰে এই অনুষ্ঠানটিত গুৱাহাটী সামাজিক বনানীকৰণ সংগঠনৰ উপ বনাঞ্চলিক বিষয়া তথা সদৌ অসম বন কৰ্মচাৰী সংস্থাৰ সহকাৰী সম্পাদক ৰূপমজ্যোতি বৰুৱা, অভিনেতা দিবম কুমাৰ বৈশ্য, গুৱাহাটী সামাজিক বনানীকৰণ সংগঠনৰ কৰ্মচাৰী দীপিকা দাস বৈশ্য, লগতে আমাৰ নাটঘৰৰ সভাপতি হৰগোবিন্দ মহন্ত, সম্পাদক দিলীপ গোস্বামী, বিত্ত সম্পাদক ঘনশ্যাম দাস, য়ং ষ্টাৰ ক্লাবৰ সভাপতি ভুৱন শইকীয়া, সম্পাদক জিতুমণি ডেকা আৰু জুনাৰেংগী ছাত্ৰ সন্থাৰ সদস্যসকল উপস্থিত থাকি গছপুলি ৰোপণ আৰু বিতৰণ কৰে। এই দিৱসত ৰাইজৰ মাজত এজোপা গছৰ অভিভাৱক সমাহক এক সজাগতাৰো সৃষ্টি কৰা হয়। আমি যিহেতু গম পাইছে আমাৰ গ্ৰীষ্ম প্ৰবাহে কেনেকৈ আমাক ধৰিছে, গতিকে আমি আকৌ ভাবিছোঁ যে আমাৰ অঞ্চলটো গছৰ আগৰ যিটো পৰিৱেশ আছিলে সেইটো নোহোৱা হৈ গৈছে। প্ৰায় ঘৰবিলাকে অট্টালিকাবিলাকে কংক্ৰিটৰ মহানগৰী যিটো পৰিৱেশ হৈছে, সেইটো কাৰণে আমাৰ প্ৰায় সেউজীয়াটো নোহোৱা হৈ গৈছে। গতিকে সেউজীয়াটো নহ'লে আমাৰ গোটেই পৃথিৱীখনতে যিটো ভয়ংকৰ পৰিৱেশ হয়, সেইকাৰণে আমি আকৌ ভাবিছোঁ যে এই বিশ্ব পৰিৱেশ দিৱসতে আমি সংকল্প লওঁ যে আমি গছপুলি প্ৰত্যেকেই এটা গছপুলি ৰুওঁ, আৰু ৰুলেই নহ'ব, আমি প্ৰতিপালন কৰিব লাগিব। আৰু সেইকাৰণে আজিৰ দিৱসটোতে আমি সংকল্প ল'ব খুজিছোঁ, আৰু সেই উদ্দেশ্যেৰে আমি ৫০০ গছপুলি আমি আবেদন জনাইছিলোঁ আৰু ২০০ গছপুলি আমাক দিছে। আজি সকলোতে যিহেতু গছপুলি ৰুইছে, গতিকে আমাক ২০০ গছপুলি দিছে। এই ২০০ গছপুলি আমি বিতৰণ কৰিছোঁ, আৰু আমি ইয়াতো এই য়ং ষ্টাৰ ক্লাবৰ চহৰতো কিছু গছপুলি ৰোপণ কৰিছোঁ। আমি আশা ৰাখিছোঁ যে গীতানগৰ অঞ্চলৰ আগত যিটো এটা সেউজীয়া পৰিৱেশ আছিলে, সেই পৰিৱেশ যাতে আকৌ ঘূৰি আহে, আকৌ যাতে সেই ৪০ ডিগ্ৰী চেলচিয়াছৰ যিটো দহন, সেই দহন যাতে আমাৰ অঞ্চলত অনুভৱ নহয়, সেইকাৰণে আমি আশা ৰাখিছোঁ প্ৰত্যেকে ঘৰত কিবা হ'লে গছপুলি এটাকৈ ৰুৱক আৰু প্ৰতিপালন কৰক, আৰু যাতে আমাৰ অঞ্চলটো সেউজীয়া হৈ থাকে, সেই আশা ৰাখিছোঁ। আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস। এই বিশ্ব পৰিৱেশ দিৱসত আমি ২ নম্বৰ মঠঘৰীয়া গীতানগৰ অঞ্চলত য়ং ষ্টাৰ ক্লাব, জুনাৰেংগী ছাত্ৰ সন্থাৰ সৌজন্যত, গুৱাহাটী ছ'চিয়েল ফৰেষ্ট্ৰী ডিভিজনৰ সহযোগত আমাৰ এই অঞ্চলৰ একমাত্ৰ নাটকৰ অনুষ্ঠান আমাৰ নাটঘৰৰ উদ্যোগত আমি আজি এই বৃক্ষৰোপণ আৰু গছপুলি বিতৰণৰ কাৰ্যসূচীটো আমি পালন কৰিছোঁ। ইতিমধ্যে বহুসংখ্যক মানুহে গছপুলি লৈ গৈছে, আমি ইয়াৰ পৰা বিতৰণ কৰিছোঁ, আৰু আমি নিজেও ইয়াত গছপুলি আজি ৰোপণ কৰিছোঁ। কথা হ'ল, গছপুলিখিনি ৰোপণ কৰিলেই নহ'ব, গছপুলিখিনিক প্ৰতিপালন কৰিব লাগিব। আমি যেনেকৈ আমাৰ ল'ৰা ছোৱালীখিনিক এজন অভিভাৱক হিচাপে আমি যেনেকৈ তেওঁলোকক প্ৰতিপালন কৰোঁ, ঠিক তেনেদৰে আমি আমাৰ এই গছপুলিখিনিকো আমি এজন অভিভাৱক হিচাপে প্ৰতিপালন কৰি যাব লাগিব। পানী দিব লাগিব সময়ত ঠাল ঠেঙুলিখিনি ঠিক কৰি দিব লাগিব। গোটেইখিনি যেতিয়া ঠিক ঠাকে চলি যাব, তেতিয়া আজি যিটো আমাৰ পৰিৱেশ হৈছে ৪০ ডিগ্ৰী পাৰ হৈ গৈছে, সেই পৰিৱেশটো ভৱিষ্যতে যাতে আমাৰ নৱপ্ৰজন্মই নাপায়, তাৰ বাবে আমি আজিয়ে সতৰ্ক হ'ব লাগিব, আমি আজিয়ে সজাগ হ'ব লাগিব। বিশ্ব পৰিৱেশ দিৱস মহাবুক শ্ৰী মাধৱী সৰ্থেবাৰীৰ পৰা জাকিৰ জামানৰ ৰিপৰ্ট, নিউজ 24 NE।